আপোনালোক সকলোৰে জ্ঞাত যে নাৰী যি সবলীকৰণ তাৰ কাৰণে অসম চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ বহুবিবাহ আইনখন ইতিমধ্যে বিধানসভাত গৃহীত হৈ গৈছে। তো তাৰ ওপৰত আজি অসম প্ৰদেশ মহিলা মৰ্চাৰ ফালৰ পৰা আমাৰ সন্মানীয় সভানেত্ৰী নীলিমা দেৱী ডাঙৰীয়ানী আপোনালোকক সম্বোধন কৰিব। আমাৰ লগত আৰু এগৰাকী সাধাৰণ সম্পাদিকা আছে, তো মই বাইদেউক সম্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলো সংবাদ মাধ্যমৰ বন্ধুলৈ মই নমস্কাৰ জনাইছোঁ। আজি এটা বিশেষ বিষয় লৈ আচলতে এটা সংবাদমেল অনুষ্ঠিত কৰিছোঁ। আপোনালোকে জানে যোৱা 25 তাৰিখে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মহিলাসকলৰ সুৰক্ষা, সন্মান আৰু সবলীকৰণৰ উদ্দেশ্যে এটা এনেকুৱা সিদ্ধান্ত ল'লে যিয়ে নেকি মহিলাসকলক সুশৃংখলবদ্ধভাৱে আৰু তেওঁলোকৰ ভৱিষ্যত যাতে সুন্দৰ হয় আৰু তেওঁলোকৰ যাতে সন্মান অটুট ৰাখে তেনেকুৱা এটা সিদ্ধান্ত লৈছে। আৰু সেই সিদ্ধান্তটো হৈছে অসম বহুবিবাহ নিবাৰণ এখনি বিধেয়ক ইতিমধ্যে লৈছে সিদ্ধান্ত। এই যিখন বিধেয়ক ইতিমধ্যে তেখেতে ল'লে, এইখনত এনেকুৱা ধৰণৰ যে এজন পুৰুষে দুগৰাকী নাৰী কেতিয়াও বিয়া কৰাব নোৱাৰে। আৰু এইটো আচলতে অনুমতি নোহোৱাকৈ তেওঁলোকে সাধাৰণতে কামবিলাক কৰে পুৰুষ বহুতেও, কিন্তু এইবাৰ এইটো আইনত পৰিণত কৰিছে। আৰু এগৰাকী মহিলাৰ এইটো এটা যিটো আমি যিখিনি এগৰাকী নাৰী হিচাপে আমি যিখিনি উপলব্ধি কৰোঁ, তেতিয়া তেওঁৰ স্বামীয়ে আন এগৰাকী পত্নী, বিবাহিতা পত্নী থাকোঁতে আন এগৰাকী পত্নী যেতিয়া আনিব বা বিয়া কৰাব, তেতিয়া সেই মহিলাগৰাকী বা নাৰীগৰাকীৰ যিটো মনৰ যিটো কষ্ট, এইটো কথা সাধাৰণতে বহুতে উপলব্ধি নকৰে। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰোঁ। তেওঁ আমাৰ নাৰী শক্তিৰ কাৰণে যিটো সিদ্ধান্ত লৈছে, এজন পুৰুষে যদি কোনো অনুমতি নোহোৱাকৈ বা এই যিটো দুগৰাকী যদি বিয়া কৰায়, তেতিয়াহ'লে এইটো আইনগতভাৱে দণ্ডনীয় বুলি সিদ্ধান্ত লৈছে। আৰু যদি তেনেকুৱা ধৰণৰ কাম কৰে তেতিয়াহ'লে সেই দোষী সাব্যস্ত হ'লে 7 বছৰ তেখেতৰ কাৰাদণ্ড হ'ব। আৰু যদি তেনেকুৱা বিবাহৰ লগত কোনোবা যদি গাঁও প্ৰধান যদি জড়িত হয়, তেতিয়াহ'লে তেখেতৰ 3 বছৰ জেইল হ'ব। লগতে যদি কোনোবা যদি ইছলাম ধৰ্মৰ যিসকল লোক আছে, তেওঁলোকে যদি তেনেকুৱা ধৰণৰ মৌলানাসকলে সাধাৰণতে তেওঁলোকৰ বিবাহ সম্পন্ন কৰে, গতিকে তেনেকুৱা মৌলানাসকলে যদি তেনেকুৱা কামৰ লগত জড়িত হয়, তেতিয়াহ'লে তেখেতসকলক 5 বছৰ কাৰাদণ্ড হ'ব। আৰু তাৰোপৰি যি আমাৰ যিগৰাকী মহিলাই এই কষ্টখিনি পাব, এই মহিলাগৰাকীৰ যিটো মনত অশান্তি, তেওঁৰ কিন্তু যিটো এটা ন্যায় এটাও পাব লাগে। চাব গ'লে এই ক্ষেত্ৰত কিন্তু চৰকাৰীভাৱে তেওঁলোকক ন্যায় দিয়াৰ লগতে তেওঁলোকক কিছু সাহাৰ্য প্ৰদান কৰাৰ এটা সিদ্ধান্ত লৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু এগৰাকী নাৰীয়ে সমাজত যদি মানসিকভাৱে যদি তেখেতৰ শক্তি নাথাকে, তেতিয়াহ'লে সমাজত বা নিজৰ পৰিয়ালটোত তেওঁৰ যিখিনি দায়িত্ব সেইখিনি পালন কৰাত কিন্তু বহুতখিনি অসুবিধা আহে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি এই নাৰীগৰাকী যিটো ন্যায় দিয়াৰ কাৰণে বা নাৰীগৰাকী সুৰক্ষাৰ কাৰণে যিটো সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী মহোদয়ে, এইটো আচলতে বহুত ভাল সিদ্ধান্ত। গতিকে এনেকুৱা এটা ব্যৱস্থা সমাজত কেতিয়াও নহওক। গতিকে পুৰুষসকলক মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। গতিকে এই যিটো ব্যৱস্থা এগৰাকী থাকোঁতে আৰু এগৰাকী বিয়া কৰাই তেওঁলোকৰ পৰিয়ালটোলৈ যাতে অশান্তি মাতি নানে, এইটো এটা বৰ ডাঙৰ অশান্তি আছে। ক'ব গ'লে তেওঁৰ যিকেইটা সন্তান থাকিব, সেই সন্তানকেইটাক চোৱা চিতাৰ পৰা লালন পালনৰ পৰা উচ্চ শিক্ষিত কৰি আগবঢ়াই লৈ যোৱাটো পিতৃ মাতৃ দুগৰাকীৰ আচলতে দায়িত্ব থাকে। তেনে ক্ষেত্ৰত এগৰাকী নাৰী আকৌ আনি যেতিয়া সেই পুৰুষজনে এটা বেলেগ এটা ৰাস্তা লৈ ল'ব, গতিকে সেই বেলেগ এটা দিশ লোৱাৰ লগে লগে এই যিকেইটা সন্তান থাকিব আগৰ পত্নী থাকিব, এইখিনি চোৱা চিতা কৰাই নহয়, তেওঁলোকৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত তেওঁ কিন্তু অমনোযোগিতা আহিব। গতিকে এনেকুৱা ধৰণৰ নহওক। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে এয়াই নহয়, আমাৰ নাৰী সবলীকৰণৰ কাৰণে যথেষ্টখিনি পদক্ষেপ লৈছে। আৰু এটা সুশৃংখলাবদ্ধ এখন সমাজ হ'বলৈ লাগিলে কিন্তু এনেকুৱা সিদ্ধান্তবিলাক বৰ্তমান সময়ত আচলতে উপযোগী সিদ্ধান্ত বুলি মই ক'ব বিচাৰোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।